বন্ধুসকল, আজি আমি আহিছিলোঁ এখন চিনেমা চাবলৈ। এইখন কোনো বলিউড বা সাউথ ইণ্ডিয়াৰ হাই ভল্টেজ চিনেমা নহয়, এইখন হৈছে এখন অসমীয়া চিনেমা। বেকগ্ৰাউণ্ডৰ মিউজিকটো শুনি আপোনালোকে ঠিকেই অনুমান কৰিছে। হয়, মই ভাইমন্দাৰ কথাই কৈ আছোঁ, যিখন চিনেমাই বৰ্তমান বক্স অফিচত খলকনি তুলি আছে। চিনেমাখন ভাইমন্দা অৰ্থাৎ স্বৰ্গীয় মুনীন বৰুৱাদেৱৰ জীৱনৰ ওপৰত আধাৰিত। মুনীন বৰুৱাদেৱৰ ব্যক্তিগত জীৱন, অসমীয়া চিনেমা জগতলৈ তেখেতৰ অৱদানৰ লগতে আৰু বহুতো দিশ চিনেমাখনৰ জৰিয়তে দাঙি ধৰিবলৈ চেষ্টা কৰা হৈছে। ছবিখনত যতীন বৰা, ৰবি শৰ্মা, বিজু ফুকন, জুবিন গাৰ্গ ইত্যাদি অসমীয়া চিনেমা জগতৰ বহুতো বিশিষ্ট তাৰকাৰ জীৱনৰ কিছু কিছু অংশ দেখুওৱা হৈছে। হিয়া দিয়া নিয়া চিনেমাখনৰ সৃষ্টিৰাজিৰ আঁৰৰ কাহিনীৰ পৰা আৰম্ভ কৰি অসমীয়া ভাষাৰ বহুতো বিখ্যাত ছবি তথা গানৰ সৃষ্টিৰ আঁৰৰ কাহিনী দেখুওৱা হৈছে। শশাংক সমীৰৰ পৰিচালনাত মুনীন বৰুৱাদেৱৰ অভিনয় কৰিছে বন্দীপ শৰ্মাই, লগতে য়াশস্বী ভূঞা, পাৰ্থপ্ৰতিম হাজৰিকা, কৌশিক ভৰদাস, হৰপল শইকীয়া নিচিনাৰ বহুতো অভিনেতাই চিনেমাখনক এক বিশেষ দিশ প্ৰশস্ত কৰিবলৈ সক্ষম হৈছে। বৰ্তমানৰ হিয়া দিয়া নিয়াৰ সলনি যদি আমি এইটো গান শুনিব লগা হ'লহেঁতেন, তেতিয়াহ'লে আপোনালোকে কোনটো গান বেছি ভাল পালেহেঁতেন কমেণ্ট ছেকশ্যনত ক'বচোন। আৰু এনেধৰণৰ ভিডিঅ' চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব।